তারে দুনে সিকিমিকি তরা বলি দুচকুতে ৰুৱে বৰষা যেতিয়া নামে বৰষা যেতিয়া নামে কপালত চোতালতে পূৰ্ণিমাৰে জোনে ভাবতে বিভোৰ হৈ বগা হৈ পৰে টোপা টোপে চুলি মেলি পানী পখি উৰে সুখে দুখে মালা গাঁঠি তাল কাটি নাচে বৰষা যেতিয়া নামে কিয় তুমি এনেকুৱা কৰিছা মোৰ লগত মোৰ সমান মৰম তোমাক কোনেও দিব নোৱাৰে মোতকৈ বেছি ভাল তোমাক কোনেও পাব নোৱাৰে তাই মোক ঘৰৰ পৰা ওলাবলৈ মানা কৰিছে মই কিবাকে আজি গম নোপোৱাকৈ বাহিৰলৈ আহিছোঁ তাই ঠিকেইটো কৰিছে কিমান টকা লাগে তোমাক 10,000 নাই 20,000 হ'ব মই দিম আৰু লাগিলে কবা তুমি জানা তোমাৰ এই কামৰ শাস্তি কি হ'ব পাৰে আপুনি মোৰ মাৰ দৰে মাৰ অন্তৰ বৰ কোমল এয়া এক সুযোগ বুলি ভাবি লোৱা অন্তিম সুযোগ ৰুদ্ৰই দেখোন তোমাক কৈছে টকা পইচাৰ কথা পাহৰি যোৱা ভগৱানৰ কৃপাত আমাৰ কোনোৱে অভাৱ নাই কেৱল মোৰ ছোৱালীজনী আৰু নাতিনীজনীক মৰম দিয়া এয়া তই কি কৈছ বা হঠাৎ ইমান কঠোৰ সিদ্ধান্ত তই কিয় লৈছ কোনে বাধ্য কৰাইছে তোক তই এইবোৰ কথা নুবুজিবি অ সৰু হৈ আছ সেই কাৰণে তই বুজিব বিচাৰিছো বুজাই দে মোক আমি ছোৱালীবোৰেতো এয়াই বিচাৰো ন যে আমাৰ জীৱনলৈ এজন জীৱন সংগী আহক বহুত মৰম লৈ কিন্তু সকলোৰে সপোনটো পূৰা নহয় ঠিকেই কৈছ আমি ছোৱালীবোৰে সেয়াই বিচাৰোঁ জীৱনৰ পৰা এজন জীৱন সংগী যিয়ে বহুত মৰম দিয়ক জীৱনলৈতো সংঘাত আহিবই কিন্তু মৰমত শক্তি থাকিলে দুখতো হাঁহিব পাৰি তেনেহ'লে সকলোৰে কাহিনী বেলেগ বেলেগ কৰোঁদালি মই অনাথ কিয় হ'লোঁ অনাথ হৈও তহঁতক কিয় পালোঁ এই সকলোবোৰ ঘটনাৰ কিবা নহয় কিবা কাৰণ আছে তই কি ভাবিছ মই অন্য ছোৱালীৰ দৰে গিৰিয়েকৰ পৰা মৰম পাই সুখী হ'ব পাৰিম নোৱাৰোঁ মোৰ কাহিনী আন সাধাৰণ ছোৱালীৰ কাহিনীতকৈ বেলেগ সুখ দুখৰ মাপকাঠিবোৰো বেলেগ তই যা ইয়াৰ পৰা
আগলৈ যাতে এনে প্ৰশ্ন নকৰ যদি তই মোক নিজৰ বা বুলি ভাব তেনেহ'লে মোৰ সিদ্ধান্তক সন্মান দে বাৰে বাৰে যদি এইটো কথাকে সোঁৱৰাই দি থাকো যে মই ভুল কৰিছোঁ তেতিয়া পুনৰ জীৱন আৰম্ভ কৰাৰ বাবে মোৰ কঠিন হৈ পৰিব ৰুদ্ৰ তই ক'ত আছিলি অফিচলৈ যোৱা নাই তোমালোক দুইজনকে একেলগে লগ পালো ভালেই হ'ল কথা এটা ক'ব বিচাৰোঁ তোমালোকক বৰষাক মই বিয়া নকৰাওঁ কি তাৰ মানে এইটো নহয় যে মই ইন্দ্ৰজিৎ গগৈ ছোৱালীক বিয়া কৰাম তোমালোকে যদি কথাবোৰ নাজানা মই কেনেকৈ জানিম হঠাতে কি হ'ল তাৰ Boroxa Jetiya Naame Boroxa Jetiya Naame নাই এতিয়া একো ক'ব নালাগে কিন্তু লগা হ'লে আমি যিকোনো পৰ্যায়লৈ নামিব লাগিব প্ৰয়োজন হ'লে সেই ছোৱালীজনীক আমি কি নাম আছিল ছোৱালীজনী বৰষা বৰষা বিয়াটো আমাৰ মাজনীৰ লগতেই হ'ব লাগে বুজিছেনে হয় হৈছে কি তোমালোকে যদি কথাবোৰ নাজানা মই কেনেকৈ জানিম হঠাতে কি হ'ল তাৰ সি কিয় ক'লে বৰষাক বিয়া নকৰাওঁ বুলি এতিয়া দুৱাৰ বন্ধ কৰি সোমাই আছে ইমান নক কৰিলো নুখুলিলে ৰুদ্ৰই বৰষাক এইকাৰণে বিয়া নকৰা বুলি কৈছে কাৰণ বৰষাই বিয়া হ'ব বিচৰা নাই কিয় এই কিয়টোৰ উত্তৰ আমিও বিচাৰি পোৱা নাই ৰুদ্ৰ দুৱাৰখন খোল ৰুদ্ৰ দুৱাৰখন খোল ৰুদ্ৰ ৰুদ্ৰ দুৱাৰখন খোলচোন কি কৰি আছ ৰুদ্ৰ দুৱাৰখন খোল ৰুদ্ৰ 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 দুৱাৰখন খোল খোলচোন কি কৰি আছ তই ৰুদ্ৰকটো সুধিলে একোৱেই নকয় বৰষাই নিশ্চয় ক'ব আপুনি এবাৰ বৰষাৰ লগত কথা পাতক ছাৰ এইবাৰ কিন্তু আপুনি একেবাৰে আচল জেগাত আঘাত কৰিছে
মিডল ক্লাছ মানুহৰ দুৰ্বলতা এইটোৱে। ৰুদ্ৰৰ মন ইমান সোনকালে সলনি হ'ব বুলি ভবাই নাছিল। ৰুদ্ৰইনো কি কৰিব? বৰষাৰ দেউতাকজন আৱেগিক মানুহ। ইফালে সিফালে দৌৰি পইচা ধাৰ কৰি যোগাৰ কৰি ফুৰিছে। তাকে বৰষাই গম পালে আৰু সেইকাৰণে বিয়াত নবহোঁ বুলি কৈছে। এতিয়া ৰুদ্ৰওতো আপোনাৰহে ল'ৰা। এজনী সাধাৰণ ছোৱালীৰ আগত সি সৰু হয় কেনেকৈ? সকলোবোৰ ঠিকেই আছিল। এজনী ছোৱালীয়ে কেনেকৈ বাপেক পুতেকৰ মাজত সংঘাত লগাই দিয়ে। আপুনি এতিয়া এইবোৰ চিন্তা কৰিব নালাগে ছাৰ। বৰষাৰ চেপ্টাৰ এতিয়া দি এণ্ড। সিটো এতিয়া ইন্দ্ৰজিৎ গগৈৰ ছোৱালীকো বিয়া নকৰাও বুলি কৈছে। সেইটো ৰুদ্ৰই কোৱা নাই ছাৰ, সেইটো তাৰ বয়সটোৱে কৈছে। এনেকুৱা বয়সত এনেকুৱা হয়েই, হৃদয় ভাঙে, কষ্ট হয়, তাৰ পাছত আকৌ যোৰা লাগিলে। দুদিনমান সি তেনেকৈয়ে থাকক। মই বিয়াৰ প্ৰস্তুতি চলাওঁ। অহা মাহৰ 6 তাৰিখে ইন্দ্ৰজিৎ গগৈৰ ছোৱালীৰ লগত ৰুদ্ৰৰ বিয়া হ'ব। দয়া কৰা প্ৰভু, সেইখন ঘৰত বৰষাৰ নিচিনা এজনী বোৱাৰীৰ দৰকাৰ। সকলো বাধা আঁতৰাই দিয়া প্ৰভু। বল বল। আৰু কিমান পৰীক্ষা লোৱা প্ৰভু, কিমান ধৈৰ্য ধৰিম? সেইখন ঘৰত বিয়া হৈ অহাৰে পৰা ধৈৰ্য ধৰিয়ে আছো। একমাত্ৰ এটা বিশ্বাসত সেইদিন সকলো ঠিক হৈ যাব। হে প্ৰভু, মোক মাৰি লৈ যোৱা। মোৰ এনেকুৱা নকৰিবিচোন। মোৰ দৰে অযোগ্য মানুহ এজন জীয়াই থকাৰ কোনো অধিকাৰ নাই। বৰষা জেতিয়া নামে, বৰষা জেতিয়া নামে। ৰুদ্ৰদা ঘৰত আছে নেকি? আমাৰ অকণমান লগ পাবলগীয়া আছিল। কিয়? বৰষাই পঠিয়াইছে নেকি? নাই পঠিওৱা, তাই ইয়ালৈ অহা গমেই নাপায়। তোমাৰ বান্ধৱীয়ে যি কৰিলে ভাল কৰা নাই। ইয়াৰ পৰিণাম ভুগিব লাগিব। বৰষাই যি কৈছে মিছা কৈছে। চিনি পাইছে মোক। সেইদিনা ল'ৰাকেইজনে আমাৰ লগত অভদ্ৰামী কৰি আছিল। মনত পৰিছে। আপুনিতো মোক চিনি পালে, কিন্তু মোৰ লগত থকা সেই ছোৱালীজনীক চিনি পালেনে নাই? সেইজনী বৰষা আছিল। অমৰ, তই ইয়াতে বহি আছ? কিমান ফোন কৰি আছো তোক, ফোনটো কিয় ৰিচিভ কৰা নাই? তই যা। অমৰ, মই জানো তই মোক নিবলৈ আহিছ। নাযাওঁ মই তোৰ লগত, তই যা। এই অমৰ, বল ঘৰলৈ বল। নাযাওঁ বুলি কৈছো নহয়, যা। কি হৈছে তোৰ? মই আজি ইয়াতে থাকিম আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম
ভগৱান মোক মাৰি লৈ যোৱা মোৰ এনেকুৱা নকৰিবিচোন মোৰ দৰে অযোগ্য মানুহ এজন জীয়াই থকাৰ কোনো অধিকাৰ নাই এই বল মৃত্যুদণ্ড দিয়ে মোক মৃত্যুদণ্ড দিয়ে মোক বল অমৰ তাত এনেকুৱা নকৰিবি না মই যোগ্য স্বামী হ'ব পাৰিলোঁ না যোগ্য মানুহ না যোগ্য পিতৃ মোক শাস্তি লাগে মাৰি লৈ যোৱা মোক দে বলচোন এনেকুৱা নকৰে ৰাস্তাৰ মাজত পৰিবি এই অমৰ এই উঠ এই অমৰ এই উঠ এই ৰাস্তাৰ মাজত লাজ নালাগে তোৰ কচোন ক কি হৈছে কি কিয় এনেকুৱা কৰিছ তই Hey, amor. Hey. কি হচ্ছে কসুন ৰুদ্ৰ দুৱাৰখন খোলচোন ৰুদ্ৰ দুৱাৰখন খোলচোন ৰুদ্ৰ ৰুদ্ৰ কথা এটা আছে আজি সংগত থাকিব নহ'লে মই থাকিম ৰুদ্ৰ বৰষা মোৰ সন্মুখত বৰষাৰ নাম কেতিয়াও নলিয়াবি Mama. পাহিয়ালো খুয়া উশাহৰে ফুলে দৰৰে তুলিকাৰে ছবি আঁকি ফুৰে মৰুভূমি জ্বলোৱা বালি চন্দাৰে জোনে চিকিমিকি তৰা বলি দুচকুতে ৰুৱে বৰষা যেতিয়া